নিৰ্বাচনী প্ৰচাৰ আমাৰ তুংগত আজি আহিছিলোঁ ভবানীপুৰ সৰ্বক সমষ্টি পূৰ্ব লোৱাচৰত আৰু ইয়াত ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ, বিপুল সঁহাৰি পাইছোঁ আৰু মহিলা আই মাতৃসকলে আমাৰ কাৰণে ওলাই আহিছে। নিশ্চয়কৈ আমাৰ এটা ভাল ৰিজাল্ট হ'ব। চাওক, দুগৰাকী প্ৰাৰ্থীয়ে তেওঁলোক ষ্ট্ৰং প্ৰাৰ্থী হয়, গতিকে আমি ভাবিছোঁ যে ষ্ট্ৰং এটা ফাইট হ'ব, তাৰ মাজেৰে আমি নিশ্চয়কৈ ওলাই যাব পাৰিম। চাওক, ইছ্যু হ'ল আমাৰ সাৰ্বিক উন্নয়ন, আমাৰ সমষ্টিৰ যি বৰ্তমান যি অৱস্থা, গোটেই অসমৰ উন্নয়নৰ লগত আমাৰ সৰ্বক ভবানীপুৰৰ যি আপোনাৰ আন্তঃগাঁথনি তাৰ ডেভেলপমেণ্টৰ কথা আছে, ৰাস্তা ৰোড কানেক্টিভিটিৰ কথা আছে, মানুহৰ স্বাস্থ্য সেৱা, তাৰপিছত শিক্ষাৰ ক্ষেত্ৰত এটা সাৰ্বিক উন্নয়নৰ বিষয়টো আমি আগত লৈ আগবাঢ়ি আছোঁ। নাই, এইটো জবাবদিহি ধৰক মানে কৰিছে, কৰাৰ এটা হেৰি আছে, এইটো কিন্তু তাৰ মানে ৰোখত পেলোৱাটো এইটো এটা বেয়া ধৰণৰ কথাই হ'ব। নিশ্চয়কৈ ৰাইজৰ এটা কেতিয়াবা আৱেগ থাকে, কিন্তু আৱেগৰ মানে যোনটো বহিঃপ্ৰকাশটো ঠিক তেনেকুৱা হোৱাটো ঠিক নহয়। এটা সুস্থভাৱে যদি আমি আলোচনাৰ মাধ্যমে যাওঁ, তেতিয়াহ'লে সেই বিষয়টো ভাল হ'ব নিশ্চয়কৈ। এইখিনি অঞ্চলত কিন্তু ৰাস্তা ঘাটৰ উন্নয়ন আচলতে দেখা নাই। বহুকেইটা ৰাস্তা আজিও কেঁচা ৰাস্তা হৈ আছে, পকীকৰণ হোৱা নাই আৰু ৰাস্তাবিলাকৰ অৱস্থা খুবেই বেয়া। যেতিয়া বানপানী আহে, যেতিয়া বৰষুণৰ সময় হয়, এইবিলাক অঞ্চলত ঘূৰা পকাটো খুবেই দিগদাৰ হয়। গতিকে এইখিনি আজিৰ সময়লৈকে স্বাধীনতাৰ ৭০ বছৰ পিছতো আজি এনেকুৱা অৱস্থা হৈছে, এয়া আমাৰ দুৰ্ভাগ্যৰ বিষয় যে এনেকুৱা অৱস্থাত আমি এতিয়াও আছোঁ। গতিকে এই পৰিৱেশৰ পৰিৱৰ্তন আমাৰ প্ৰয়োজন। চাওক, জয়ী হোৱাটো ৰাইজৰ কথা। যদি জয়ী হওঁ মই, সমূহ ধৰ্মাৱলম্বী লোকৰ কাৰণে আমি কাম কৰিম। প্ৰতিটো অঞ্চলৰ ৰাস্তা ঘাটৰ উন্নয়নৰ পৰা স্বাস্থ্য ক্ষেত্ৰৰ হওক, এটা সাৰ্বিক উন্নয়নৰ দিশত আমি লৈ যাম। তাৰোপৰি হিউমেন ৰিচোৰ্চ যোনটো ডেভেলপমেণ্ট, আমি যিহেতু প্ৰতিটো ল'ৰা ছোৱালী আমি সুশিক্ষিত কৰি আগবাঢ়িবলৈ দিয়াৰ এটা ৰাস্তা কৰিবলৈ আমাৰ প্ৰয়াস থাকিব।